Hello students, আজি তোমালোকৰ যেটো ইউনিট 8 ৰ বায়োলজি ইন হিউম্যান ওয়েলফেয়াৰ যেটো আছে মানুহৰ স্বাস্থ্য আৰু ৰোগ হিউম্যান হেলথ এন্ড ডিজিজেস সেটোৰ ওপৰত আমি ডিসকাস কৰিম। ফাৰ্স্টে তোমালোকৰ দিয়া আছে হিউম্যান হেলথ আৰু স্বাস্থ্য মানে কি তাত আগতে কি ভবা হৈছিল সোৱা যে আমাৰ যেটো শৰীৰৰ মানে মানুহৰ মন আৰু শৰীৰৰ যেটো ব্যালেন্স যেটো অৱস্থা মানুহৰ মাইন্ড আৰু বডিৰ যেটো ব্যালেন্স যেটো অৱস্থা তাকে কি বুলি ধৰা হৈছিল স্বাস্থ্য বুলি আৰু এই কথাষাৰ কোনে মানি লৈছিল যে গ্ৰীক দাৰ্শনিক হিপোক্ৰেট আৰু আমাৰ ইণ্ডিয়াৰ যেটো আয়ুৰ্বেদ সিস্টেম তেওঁলোকে তেনেদৰে মানি লৈছিল। নেক্সট আৰু এটা ধাৰণা কৰা হৈছিল হেতু হৈছে কি যে যিসকল লোকৰ ব্ল্যাক বাইল থাকে মানে তিক্ত পিত্ত যিসকল লোকৰ থাকে তেওঁলোক হট পাৰ্সনালিটি হয় মানে তেওঁলোক উগ্ৰ স্বভাৱৰ হয় আৰু তেওঁলোকৰ সহজে কি হ'ব পাৰে জ্বৰ হ'ব পাৰে। কিন্তু পিছত যেতিয়া উইলিয়াম হাৰ্বে তেওঁৰ বিভিন্ন ধৰণৰ এক্সপেৰিমেন্টাল মেথডৰ জৰিয়তে তেওঁ ব্লাড সাৰ্কুলেশন ডিসকভাৰ কৰিছিল তাৰ পিছত তেওঁ থাৰ্মোমিটাৰ জৰিয়তে যেতিয়া এই ব্ল্যাক বাইল থকা লোকসকলৰ টেম্পাৰেচাৰ মাপ কৰে তেওঁ কয় যে তেওঁলোকৰ নৰ্মেল টেম্পাৰেচাৰ পৰ্যায়ৰ হয় আৰু এই কথাষাৰে কি কৰে আগৰ যেটো আমাৰ হেলথৰ যেটো হাইপোথেসিস হেতু কি কৰে ডিসপ্ৰুভ কৰে হয়নে। আৰু নেক্সট তোমালোকৰ আউটা দিয়া আছে যে জীৱ বিজ্ঞানৰ আউটা স্টেটমেন্ট দিছে যে মানুহৰ যেটো অন্তঃস্ৰাৱিক গ্ৰন্থি তন্ত্ৰ যেটো এন্ডোক্ৰাইন সিস্টেম আৰু মানুহৰ নিউৰেল সিস্টেম যেটো স্নায়ুতন্ত্ৰ আৰু মানুহৰ যেটো ইমিউন সিস্টেম হে গুটেগিতে আমাৰ কি হয় মানুহৰ হেলথত বিভিন্ন ধৰণে এফেক্ট কৰে আৰু এফেক্ট কৰা কিছুমান পইণ্টস দিয়া আছে হেখিনি হৈছে ফাৰ্স্টটো হৈছে তোমালোকৰ জেনেটিক ডিসঅৰ্ডাৰ আৰু নেক্সট হৈছে ইনফেকশনস বুলি ক'লে ক'ৰ পৰা আহে যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ডিজিজ হয় হয়নে ৰোগ হয় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ কি হ'ব পাৰে ইনফেকশনস হ'ব পাৰে তাৰ পৰা আমাৰ হেলথত কি কৰে বিভিন্ন ধৰণৰ এফেক্ট কৰে। তাৰ পৰা নেক্সট আছে তোমালোকৰ লাইফষ্টাইল লাইফষ্টাইলে কেনেকৈ মানুহৰ হেলথত এফেক্ট কৰে আমি যিবোৰ দৈনন্দিন যিবোৰ খাদ্য খাওঁ বা পানী খাওঁ বা আমাৰ থকাৰ যেটো অভ্যাস মানে হুৱা খোৱা বা আমাৰ যিখিনি এক্সাৰসাইজ কৰোঁ হয়নে এই গুটেইখিনি যদি আমাৰ কিবা খেলিমেলি ধৰা সৃষ্টি হয় সেই গুটে লাইফষ্টাইল মেইনটেইনৰ যদি কিবা খেলিমেলি হয় সেইটো আমাৰ কি হয় হেলথত বিভিন্ন ধৰণৰ এফেক্ট কৰে হয়নে। তাৰ পিছত নেক্সট তোমালোকৰ এটা পইণ্ট দিয়া আছে যে হেলদি বুলি ক'লে আমি কোন সকলো ক'ব পাৰো যিসকল লোক মেন্টালি ফিজিক্যালি বা ইকোনমিক্যালি ফিটনেস পুৰা ফিট হৈ থাকে সেই সকলক আমি কি বুলি ক'ব পাৰো হেলদি বুলি কাৰণ চোৱা যেতিয়া মানুহ এজন বা লোক এজন যেতিয়া মেন্টালি আৰু ফিজিক্যালি তেওঁ ফিট হৈ থাকিব তেতিয়াহে তেওঁ ইকোনমিক্যালি কি হৈ যাব পাৰে আগবাঢ়ি যাব পাৰিব হয়নে। আৰু তোমালোকৰ নেক্সট দিয়া আছে যে সুস্বাস্থ্যৰ অধিকাৰী কেনেকৈ হ'ব পাৰে মানে মানুহজন কেনেকৈ হেলদি হৈ থাকিব পাৰে আৰু হেলদি হৈ থাকিবলৈ হ'লে ফাৰ্স্ট আমি কি কৰিব লাগিব সন্তুলিত আহাৰ খাব লাগিব মানে হাইজেনিক ফুড আমি গ্ৰহণ কৰিব লাগিব। নেক্সট আছে আমাৰ যিখিনি এনভায়ৰনমেন্টটো আমাৰ পুৰা চাৰিওকাষটো আমি কি কৰিব লাগিব সাফ চিকুণতা বজাই ৰাখিব লাগিব হয়নে পুৰা ক্লিন কৰি ৰাখিব লাগিব। আৰু নেক্সট হৈছে যিবোৰ খাল নলা নৰ্দমা সেই গুটে জাবৰ জোথৰবোৰ আমি কি হ'ব সাফা কৰি পুৰা সাফ চিকুণতা বজাই ৰাখিব লাগিব। আৰু হৈছে যেতিয়া আমি এক্সাৰসাইজ কৰিম দৈনন্দিন হয়নে আৰু যেতিয়া মেডিটেশন বা যোগাৰ জৰিয়তে আমি কি হ'ব পাৰো হেলদি হৈ এজন মানুহ থাকিব পাৰে হেতু হৈছে তোমালোকৰ কেনেকৈ হেলদি হৈ থাকিব পাৰে হেতু। আৰু এটা কথা দিয়া আছে যে এজন মানুহ আনহেলদি বুলি কেতিয়া ক'ব পাৰি মানে এজন মানুহৰ ডিজিজ হৈছে বুলি কেতিয়া আমি জানিব পাৰো ধৰা যেতিয়া আমি আমাৰ দৈনন্দিন কামসমূহ আমাৰ বিভিন্ন ধৰণৰ বডি যিবোৰ অৰ্গান যিবোৰ পাৰ্টছবোৰে আমাৰ একো কোনো অসুবিধা নোহোৱাকৈ আমি যেতিয়া কামবোৰ কৰি যাব পাৰোঁ তেতিয়াতো আমি হেলদি থাকিলে কৰি যাব পাৰিম হয়নে। আৰু যেতিয়া আমাৰ এই বডি অৰ্গানছবিলাকে যেতিয়া প্ৰপাৰলি ৱৰ্ক কৰিব নোৱাৰে যেতিয়া প্ৰপাৰলি কাম কৰিব নোৱাৰে কিছুমান এবনৰ্মেল কিছুমান যেতিয়া আমাৰ চিমটমছ দেখা দিয়ে তেতিয়া আমি ক'ব পাৰোঁ যে এজন মানুহ আনহেলদি হয়নে যে মানুহজনৰ কিবা ডিজিজ হৈছে। আৰু এই ডিজিজৰ ক্ষেত্ৰত তোমালোকৰ দুটা পইণ্ট দিয়া আছে বুকত এটা আছে ইনফেকচিয়াছ ডিজিজ আৰু এটা আছে নন ইনফেকচিয়াছ ডিজিজ। আৰু ইনফেকচিয়াছ ডিজিজবোৰ কোনবোৰ চোৱা ইনফেকচিয়াছ ডিজিজ আৰ দোজ ডিজিজ which can transmitted from one person to another healthy person হয়নে one infected person to another healthy person মানে এজন ইনফেক্টেড পাৰ্সনৰ পৰা যেতিয়া ডিজিজটো ট্ৰান্সমিটেড হ'ব ক'লে এজন হেলদি পাৰ্সনলৈ যেতিয়া ট্ৰান্সমিটেড হ'ব সেই ডিজিজটো কি বুলি কোৱা হয় ইনফেকচিয়াছ ডিজিজ। আৰু তেনেকৈ যেটো নন ইনফেকচিয়াছ ডিজিজ হেতু কি হৈছে চোৱা নন ইনফেকচিয়াছ ডিজিজ আৰ দোজ ডিজিজ which are not transmitted from an infected person to another healthy person যেতিয়া এজন ইনফেক্টেড পাৰ্সনৰ পৰা এজন হেলদি পাৰ্সনলৈ ডিজিজটো ট্ৰান্সমিট হ'ব নোৱাৰে তেনেকুৱা ডিজিজবোৰ কি বুলি কোৱা হয় নন ইনফেকচিয়াছ ডিজিজ। লাইক ধৰ কেঞ্চাৰ হয়নে কোনোবা মানুহৰ ধৰি লওক কেঞ্চাৰ বেমাৰ হৈছে কিয় হেতু এজন মানুহৰ পৰা ইজন মানুহলৈ হেতু কি হ'ব পাৰে বিয়পিব নোৱাৰে হয়নে ট্ৰান্সমিট হ'ব নোৱাৰে
সেইটো হৈছে আমাৰ কেঞ্চাৰ বেমাৰ আৰু নেক্সট তোমালোকৰ আৰু দিয়া আছে যে আমাৰ হিউমেন হেল্থত বহুত কিছুমান কাৰকে আমাক প্ৰভাৱ পেলায় হয়নে যেনে আৰু এটা কথা এইখিনিতে কৈ থওঁ যে যিবোৰ মানুহে ড্ৰাগছ সেৱন বা এলকহল যদি সেৱন কৰে সেইবোৰৰ পৰা আমাৰ কি হয় বডিত বিভিন্ন ধৰণৰ আমাৰ হেল্থত বিভিন্ন ধৰণৰ এফেক্ট কৰিব পাৰে হয়নে তাৰ পৰা নেক্সট তোমালোকৰ পইণ্ট হৈছে হিউমেন ডিজিজৰ ওপৰত এতিয়া চা হিউমেন ডিজিজ আমাৰ কিহে কৰে বা কিছুমান এজেণ্টে কৰে হয়নে আৰু হিউমেন ডিজিজ কৰা যিবোৰ অৰ্গেনিজিমছ যিবোৰ মানে এজেণ্টে হিউমেন ডিজিজ কৰিব পাৰে আৰু সেই এজেণ্টবোৰ কি বুলি কোৱা হয় পেথোজেন্স বুলি কোৱা হয় আৰু পেথোজেন্স লাইক কি বেক্টেৰিয়া হ'ব পাৰে ভাইৰাছ হ'ব পাৰে প্ৰটোজোৱা হ'ব পাৰে ফাঞ্জাই হ'ব পাৰে হয়নে হেলমিট হ'ব পাৰে আৰু যিবোৰ বেক্টেৰিয়াৰ পৰা আমাৰ যিবোৰ ডিজিজ হয় সেইবোৰ কি বুলি কোৱা হয় বেক্টেৰিয়েল ডিজিজ আৰু ফাঞ্জাইৰ পৰা যিবোৰ ডিজিজ হয় সেইবোৰ কোৱা হয় কি ফাংগেল ডিজিজ ঠিক তেনেদৰে আমাৰ যদি ভাইৰাছৰ পৰা হয় সেইবোৰ কোৱা হয় ভাইৰেল ডিজিজ হয়নে আৰু প্ৰটোজোৱাৰ পৰা হ'ব প্ৰটোজন ডিজিজ আৰু হেলমিন্থৰ পৰা হ'ব হেলমিট ডিজিজেছ হয়নে ফাৰ্ষ্টে আমি আহোঁ বেক্টেৰিয়েল ডিজিজলৈ বেক্টেৰিয়েল ডিজিজৰ তোমালোকৰ ফাৰ্ষ্ট দিয়া আছে টাইফয়েড ডিজিজটোৰ ওপৰত আৰু এই টাইফয়েড ডিজিজটো কোনটো পেথোজেনিক বেক্টেৰিয়াৰ দ্বাৰা হয় সালমনেলা টাইফি এই তোমালোকৰ এক্সামত আহিব পাৰে যে টাইফয়েড ৰোগটো কোনটো পেথোজেনিক বেক্টেৰিয়াৰ দ্বাৰা হয় সেইটো হৈছে সালমনেলা টাইফি তো কেনেকৈ আমাৰ বডিত আহে চোৱা যে আমি যদি লেতেৰা কিবা খাদ্য বা পানী গ্ৰহণ কৰোঁ সেই তাৰ পৰা আমাৰ কি হ'ব পাৰে এই পেথোজেনিক বেক্টেৰিয়াটো আমাৰ বডিত এন্ট্ৰি ল'ব পাৰে হয়নে ফাৰ্ষ্টে যদি কি কয় স্মল ইনটেষ্টাইনত তেতি প্ৰৱেশ কৰে আমাৰ বডিৰ তাৰ পিছত আমাৰ যিটো ব্লাডৰ থ্ৰু ব্লাড তেতি কি হয় আমাৰ বডিৰ বিভিন্ন অৰ্গেন পাৰ্টলৈ তেতি কি কৰে মাইগ্ৰেট কৰে হয়নে আৰু ইয়াৰ সিম্পটমছবোৰ কি কি চোৱা যে হাই ফিভাৰ হয় মানুহৰ বা অতিমাত্ৰা মানুহৰ মূৰৰ বিষ হয় আৰু কনষ্টিপেশ্যন হয় যেটো কোৱা হয় কোষ্ঠকাঠিন্য আৰু মানুহৰ ষ্টমাক পেইন হ'ব পাৰে এই বিভিন্ন ধৰণৰ কি হয় সিম্পটমছে দেখা দিয়ে আৰু এই যদি সিভিয়াৰ যদি কাৰোবাৰ এই টাইফয়েড ৰোগটো হয় তেতিয়া মানুহ কি হয় মৃত্যু মুখতো পৰিব পাৰে আৰু এটা টেষ্টৰ দ্বাৰা এই টাইফয়েড ৰোগটো কনফাৰ্ম কৰা হয় ধৰা পৰা হয় সেইটো হৈছে ভাইটেল টেষ্ট এইখিনি তোমালোকৰ কোৱেশ্চন আহিব পাৰে কোনটো টেষ্টৰ জৰিয়তে আমি টাইফয়েড ৰোগটো কনফাৰ্ম কৰা হৈছে আৰু সেইটো হৈছে কি ভাইটেল টেষ্টৰ জৰিয়তে আৰু এটা কথা তোমালোকৰ বুকত দিয়া আছে যে এই যে টাইফয়েড ৰোগটোৰ ওপৰত এটা ঘটনা দিয়া আছে যে মেৰী মেলন নামৰ যিগৰাকী টাইফয়েড মেৰী হিচাপে তেওঁ জনাজাত তেওঁ কি কৈছিলে এগৰাকী ৰান্ধনী আছিলে আৰু তেওঁ নিজৰ বনোৱা খাদ্যৰ দ্বাৰা তেওঁ কি কৈছিলে যে এই টাইফয়েড ৰোগটো তেওঁ বিয়পাইছিলে এই দুটা কোৱেশ্চন তোমালোকৰ আহিব পাৰে যে মানুহগৰাকীৰ নাম কি মেৰী মেলন আৰু ইটো কি বুলি ক'লো যে তোমালোকৰ কোনটো টেষ্টৰ দ্বাৰা ধৰা পৰে সেইটো হৈছে ভাইটেল টেষ্ট তাৰপিছত নেক্সট তোমালোকৰ আহোঁ আৰু এটা বেক্টেৰিয়েল ডিজিজ সেইটো হৈছে নিউমনিয়া হয়নে নিউমনিয়া আমি সকলোৱে গম পাওঁ যে নিউমনিয়া আমাৰ লাংছত গৈ এফেক্ট কৰে হয়নে আৰু এই নিউমনিয়া বেমাৰটোৰ যে ৰোগটোৰ যি দুটা বেক্টেৰিয়াৰ দ্বাৰা হয় সেইকেইটা হৈছে এটা হৈছে কি আমাৰ যেটো ষ্ট্ৰেপ্টোককাছ নিউমনি আৰু ইটো হৈছে কি হিমোফিলাছ ইনফ্লুৱেঞ্জি এই দুটা বেক্টেৰিয়েল যেটো পেথোজেনিক যেটো বেক্টেৰিয়া এই দুটাৰ পৰা আমাৰ কি হয় নিউমনিয়া ৰোগটো হয় আৰু নিউমনিয়া কি হয় যে আমাৰ লাংছৰ যেটো এলভিউলাৰ তাত গৈ তেহেঁতি এটেক কৰে এই পেথোজেনিক বেক্টেৰিয়াটোৱে সেইকাৰণে কি হয় আমাৰ মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু কিছুমান মানুহ কি হয় মৃত্যু মুখতো পৰিব পাৰে আৰু তেহেঁতি কি কৈছে এই যদি সিভিয়াৰ যদি নিউমনিয়া যদি বেছিকৈ হয় মানুহৰ তেতিয়া মানুহৰ লিপছ আৰু যিবোৰ হাতৰ যিবোৰ আঙুলি হয়নে ফিংগাৰ যিবোৰ নেইলছ সেইবোৰ গ্ৰে কালাৰ পৰা ব্লুইছ কালাৰ হোৱা দেখা যায় আৰু ইয়াৰ সিম্পটমছ কি চোৱা যে মানুহৰ তীব্ৰ জ্বৰ হ'ব পাৰে হাই ফিভাৰ বা হেডেক হ'ব পাৰে বা কাহ হ'ব পাৰে এইখিনি হৈছে নিউমনিয়াৰ সিম্পটমছ আৰু কেনেকৈ ৰোগটো বিয়পিব পাৰে সেইটো চোৱা যে নিউমনিয়া যিজন ৰোগী যিটো মানে হৈ থকা মানুহজন সেই মানুহজনে যদি উশাহ নিশাহ লোৱা তেহেঁতৰ যিবোৰ ড্ৰপলেটছ বা তেহেঁতি যিবোৰ ইউজ কৰে ইউটেনচিলছ যিবোৰ বাচন বৰ্তন তেহেঁতি ইউজ কৰে সেই ইনফেক্টেড নিউমনিয়া পাৰ্চনৰ ইউজ কৰা বাচন বৰ্তন বা যদি এজন হেল্থি পাৰ্চনে যদি ইউজ কৰে তেতিয়াও এই ৰোগটো সেই মানুহজনলৈ বিয়পিব পাৰে তাৰপিছত নেক্সট তোমালোকৰ দিয়া আছে ভাইৰেল ডিজিজৰ ওপৰত সেইটো হৈছে কমন কোল্ড যিটো কোৱা হয় পানী লগা বা চৰ্দি লগা আৰু সেই ভাইৰেল ডিজিজটো কোনটো ভাইৰাছৰ দ্বাৰা হয় সেইটো হৈছে ৰাইনো ভাইৰাছ সেইটো মনত ৰাখিবা যে কমন কোল্ড কোনটো ভাইৰাছৰ পৰা হোৱা যায় সেইটো হৈছে ৰাইনো ভাইৰাছ সেইটো আমাৰ কি হয় মানুহৰ নাক আৰু শ্বাসনলীত মানুহৰ কি হয় এটেক কৰে হয়নে আৰু তাৰ সিম্পটমছবোৰ কি তাতো মানুহৰ চৰ্দি কাহ হয় বা মানুহৰ ডিঙি চৰচৰণি হয় হয়নে চ'ৰ থ্ৰট হয় হয়নে হেডেক হ'ব পাৰে এই গোটেইখিনি হৈছে সেই বেমাৰটোৰ সিম্পটমছ আৰু ইয়াতো কি হয় চোৱাচোন এই যে ইনফেক্টেড যদি কমন কোল্ড থকা মানুহ এজনে কি যদি হাঁচিয়াই বা উশাহ নিশাহ লয় তাত যিবোৰ ড্ৰপলেটছ
পৰে সেইবোৰ ধৰি লোৱা বেলেগ বেলেগ কিতাপ পত্ৰ বা মানুহৰ কাপোৰ বা বেলেগ কিবা বস্তুৰ ওপৰত পৰিলে সেই বস্তুখিনি যদি এজন হেল্ডি পাৰ্চনে ধৰি লোৱা চুৱে বা তাৰ পৰা তেহেঁতৰ কি হয় এই বেমাৰটো ইনফেক্টেড পাৰ্চনৰ পৰা হেল্ডি পাৰ্চনলৈ বিয়পিব পাৰে এইটো হৈছে তোমালোকৰ ভাইৰেল ডিজিজ নেক্সট তোমালোকৰ দিয়া আছে কি চব প্ৰটোজন ডিজিজৰ ওপৰত সেইটো হৈছে মেলেৰিয়া ডিজিজ আৰু কোনবিধ প্ৰটোজোৱাৰ কাৰণে হৈছে সেইবিধ হৈছে প্লাজমডিয়াম আৰু প্লাজমডিয়ামৰ বিভিন্ন স্পেচিছো আছে যেনেকৈ প্লাজমডিয়াম ভাইভেক্স প্লাজমডিয়াম ফেলচিপেৰাম আৰু প্লাজমডিয়াম মেলেৰিয়া আৰু এই প্লাজমডিয়াম প্ৰটোজোবিধ আমাৰ বডিত কেনেকৈ এণ্ট্ৰি কৰে সেইটো হৈছে স্প'ৰজইড হিচাপে ঠিক আছে আৰু এই যে প্লাজমডিয়ামৰ যিটো লাইফ চাইকেল জীৱন চক্ৰ বা যিটো মেলেৰিয়াৰ যিটো জীৱন চক্ৰ তাৰ কাৰণে আমাৰ দুটা হোষ্টৰ দৰকাৰ হয় মানে দুটা পোষক লাগে সেইটো হৈছে মানুহ আৰু এইটো হৈছে মহ বুলি ক'লে যিখিনি এনফিলিছ যিখিনি ফিমেল মস্কিটো ঠিক আছে যিখিনি এনফিলিছ মাইকী মহবোৰ সেইবোৰে হৈছে মেলেৰিয়া বেমাৰৰ মেইন বাহক মানে মেইন এজেণ্ট কেনেকৈ হয় চোৱা যে এনফিলিছ যদি মাইকী মহে ইনফেক্টেড কোনোবা যদি মেলেৰিয়া ৰোগীক কামোৰে মানে যদি ট্ৰেছ গ্ৰহণ কৰে তাৰপিছত যদি তেওঁ এজন হেল্ডি সুস্থ মানুহক যদি তেওঁ কামোৰেগৈ তেতিয়া কি হয় এই স্প'ৰজইডছবোৰ সেই হেল্ডি মানুহজনৰ তেজত প্ৰৱেশ কৰে ঠিক আছে তেজত প্ৰৱেশ কৰাৰ পিছত লিভাৰ চেলত গৈ এটেক কৰে আৰু সেই লিভাৰ চেলত তেহেঁতি কি কৰে বংশবৃদ্ধি কৰিব থ্ৰু কেনেকৈ এছেক্সুৱেলি ৰিপ্ৰডাকশ্যন মানে মাল্টিপ্লাই হয় তেতিয়া ঠিক আছে তাৰপিছত আমাৰ কিহত এটেক কৰেগৈ আমাৰ যিবোৰ ব্লাডত থকা ৰেড ব্লাড চেলছ আমি জানো যে আমাৰ ব্লাডত হোৱাইট ব্লাড চেলছ থাকে আৰু কি থাকে ৰেড ব্লাড চেলছ থাকে হয়নে যিবোৰ লোহিত ৰক্তকণিকা বুলি কোৱা হয় তাত গৈ তেহেঁতি এটেক কৰিবগৈ আৰু তাততো তেহেঁতি কি কৰিব এছেক্সুৱেলি ৰিপ্ৰডাকশ্যন দ্বাৰা তেহেঁতি বংশবৃদ্ধি কৰিব আৰু তেতিয়া কি হ'ব এই লোহিত ৰক্তকণিকা তাত যেতিয়া তেহেঁতি এটেক কৰিব তাৰপিছত এটা টক্সিক এটা ছাবষ্টেঞ্চ যদি ৰিলিজ দিয়ে যিটো বিষাক্ত যিটো পদাৰ্থ সেইটো কোৱা হয় হিম'জইন ঠিক আছে এই হিম'জইনৰ কাৰণে কি হয় চোৱা এই যে মানুহৰ 3-4 দিনৰ মূৰে তীব্ৰ জ্বৰ আৰু ঠাণ্ডা লাগে এটা মেলেৰিয়া ৰোগী সেই হিম'জইন টক্সিক ছাবষ্টেঞ্চৰ কাৰণে ঠিক আছে আৰু এই মেলেৰিয়া ৰোগত ভোগা ৰোগীৰ যদি তেজ মহে গ্ৰহণ কৰে তেতিয়া এই বীজাণুবিধ কি হয় সেই মহবিধৰ দেহলৈ প্ৰৱেশ কৰে আৰু তাত তেহেঁতি কি কৰে বিভিন্ন ধৰণৰ বংশবৃদ্ধি কৰে আৰু বংশবৃদ্ধি কৰাৰ পিছত বিভিন্ন ধৰণৰ ফেজেছ বা দশাসমূহৰ জৰিয়তে লাষ্টত তেহেঁতি কি হয় স্প'ৰজইডছ হিচাপে সেই মহবিধৰ লালতী গ্ৰন্থি মানে যিটো চেলাইভাৰী গ্লেণ্ডছ তাত গৈ তেহেঁতি আশ্ৰয় লয় আৰু তেনেকুৱা মহে যদি এজন সুস্থ মানুহক বা হেল্ডি পাৰ্চনক কামোৰে তেতিয়া কি হ'ব সেই মানুহজনক মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা দেখা যায় আৰু এনেকৈ কি হয় মেলেৰিয়া বীজাণুৱে তেওঁলোকৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰে তাৰ বাবে তোমালোকৰ এটা ডায়েগ্ৰাম সহ মই বুজাই দিছোঁ ৰ'বা যিটো তোমালোকৰ এনচিইআৰটি বুকত দিয়া আছে দেখাইছোঁ ৰ'বা এইটো হৈছে লাইফ চাইকেল অফ প্লাজমডিয়াম তাত কি হৈছে চোৱা যে এটা ইনফেক্টেড মহে যেতিয়া এজন হেল্ডি পাৰ্চনক বাইট কৰে বা কামোৰে তেতিয়া সেই মহটোৰ গাত থকা যিখিনি স্প'ৰজইড সেইখিনি কি হয় এই ব্যক্তিজনৰ তেজলৈ প্ৰৱেশ কৰে হয়নে আৰু তেজলৈ প্ৰৱেশ কৰাৰ পিছত এটি কলেজ যায় লিভাৰ চেললৈ তাৰ পৰা এই লিভাৰ চেলত এটি কি কয় এছেক্সুৱেলি বংশবৃদ্ধি কৰে তাৰপিছত নেক্সট কলেজ যায় বুলি কৈছিলোঁ ব্লাডত থকা RBC যিটো কোৱা হয় ৰেড ব্লাড চেল তালৈ তেহেঁতি প্ৰৱেশ কৰে তাতো তেহেঁতি কি কৰে এছেক্সুৱেলি বংশবৃদ্ধি কৰে তাৰপিছত তেহেঁতি কি কৰে চোৱা যে গেমেট'চাইটছ ডেভেলপ কৰে দুটা ফিমেল আৰু মেল আৰু এই যে ইনফেক্টেড ব্যক্তিজনক যদি কোনোবা ফিমেল মহে যদি আকৌ কামোৰে তেতিয়া কি হ'ব ইয়াৰ যিখিনি ব্লাড ইনফেক্টেড পাৰ্চনজনৰ যিখিনি ব্লাড সেইখিনি আল্টিমেটলি ক'লৈ যাব সেই মহটোৰ বডিৰ ভিতৰলৈ যাব সেই মহটোৰ বডিৰ ভিতৰলৈ যেতিয়া গ'ল তেতিয়া মহটোৰ বডিৰ ভিতৰত তেহেঁতৰ কি হ'ব ফাৰ্টিলাইজেশ্যন হ'ব ক'ত হ'ব মহটোৰ অন্তৰত মানে মস্কিটোছৰ গাত যিডোখৰ জেগাত থাকে তাত তেহেঁতৰ ফাৰ্টিলাইজেশ্যন হ'ব ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত বিভিন্ন ধৰণৰ ফেজেছ বা বিভিন্ন ধৰণৰ দশাসমূহ পাৰ হোৱাৰ পিছত তেহেঁতৰ কি হ'ব যে চেলাইভাৰী গ্লেণ্ডছত মানে তেহেঁতৰ লালতী গ্ৰন্থিত গৈ পিনে সেই স্প'ৰজইডছবোৰে আশ্ৰয় লয় হয়নে আৰু এই যেতিয়া ইনফেক্টেড এই মহটোৱে যেতিয়া এজন হেল্ডি পাৰ্চনক আকৌ গৈ পিনে বাইট কৰিব কামুৰিব তেতিয়া কি হ'ব আল্টিমেটলি আকৌ এই স্প'ৰজইডছখিনি তেনেকৈ হেল্ডি পাৰ্চনৰ গাৰ ভিতৰলৈ যাব হয়নে তেনেকৈ কি হ'ব মানুহৰ মেলেৰিয়া ৰোগত আক্ৰান্ত হয় এনেদৰে মেলেৰিয়া ৰোগৰ লাইফ চাইকেলটো সম্পন্ন হয় এইটো হৈছে তোমালোকৰ মেলেৰিয়া ডিজিজ তাৰ উপৰিও তোমালোকৰ বুকত আৰু কেইটামান ডিজিজ দিয়া আছে এস্কাৰিয়াছিছ ডিজিজ আৰু যিটো হয় এস্কাৰিছ নামৰ কমন ৰাউণ্ড ৱৰ্ম এবিধৰ পৰা হয় আৰু এই ডিজিজৰ যিবোৰ চিমটমছ হৈছে সেইবোৰ হৈছে ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে বা ফিভাৰ হ'ব পাৰে এনিমিয়া হ'ব পাৰে নতুবা কি হ'ব পাৰে মাছলছ পেইন হ'ব পাৰে এইখিনি হৈছে চিমটমছ এস্কাৰিয়াছিছ ডিজিজৰ আৰু তাৰ উপৰি আৰু এটা ডিজিজ আছে সেইটো হৈছে ৰিং ৱৰ্ম বা খৰ যিটো ভেঁকুৰৰ বিভিন্ন ধৰণৰ জাতি মানে ফাঞ্জাই বিভিন্ন
ধৰণৰ জেনেৰা যেনে ধৰি লওক মাইকোস্পোৰাম বা ট্ৰাইকোফাইটন বা এপিডাৰ্মোফাইটন সেইটোৰ পৰা আমাৰ এই ৰিংৱৰ্ম বা খৰ বেমাৰটো হয় আৰু এই ৰিংৱৰ্ম বা খৰ বেমাৰটো ক'ত হয় যে মানুহৰ ছাল স্কিনত বা নেইলছত নতুবা যে মূৰৰ খোলাৰ যিটো ছাল যিটো স্কেল্প বুলি কোৱা হয় তাত এই বেমাৰটো হোৱা দেখা যায় যাবাৰ এই ৰোগটো হ'লে কি হয় জানানে যে মানুহৰ যিখন স্কিন থাকে সেই স্কিনখন ড্ৰাই হৈ যায় কি হৈ যায় উখহি উঠে হয়নে আৰু এই ডিজিজটো হৈছে ইনফেকচিয়াছ ডিজিজ যিটো সংক্ৰামক ৰোগ বুলি কোৱা হয় অলপ আগতে আমি এইটো ডিছকাছ কৰিলোঁ কিন্তু এই যে সংক্ৰামক ৰোগবোৰ মানে ইনফেকচিয়াছ ডিজিজৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিব লাগিব নিজে কিছুমান এৱাৰনেছ কিছুমান ল'ব লাগিব হয়নে আৰু সেই এৱাৰনেছবোৰ কি হৈছে সজাগতাবোৰ কি হৈছে যে আমি যিটো আমাৰ পৰিৱেশৰ যিটো চাৰিওফালে চাফ চিকুণতা আমি কি কৰিব লাগিব বজাই ৰাখিব লাগিব মানে আমি হাইজেনিক হৈ থাকিব লাগিব আৰু যিবোৰ আমি ফুড গ্ৰহণ কৰিম বা আমি যিবোৰ পানী খাম সেইবোৰ যে ক্লিন ৱাটাৰ বা ক্লিন ফুড মানে হাইজেনিক হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব এই বিভিন্ন ধৰণৰ ইনফেকচিয়াছ ডিজিজৰ পৰা আমি ৰক্ষা পাব পাৰোঁ তাৰোপৰি কি হ'ব যে এই চাৰিওফালে থকা নলা নৰ্দমাসমূহ বা জাবৰ জোঁথৰসমূহ সকলোবোৰ আমি চাফা কৰি চাফ চিকুণতা বজাই ৰাখিব লাগিব মানে ৱাটাৰ ৰিজাৰ্ভত জমা হৈ থকা যিবোৰ পানী সেইবোৰ আমি কি হ'ব লাগিব সময়ে সময়ে চাফা কৰি থাকিব লাগিব তেতিয়া কি হ'ব জানানে এই যে ডেংগু বা চিকেনগুনিয়া হওক এনেকুৱাও কিছুমান বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰিম তাৰোপৰি কি হৈছে জানানে কিছুমান ভেকচিনেশ্যনৰ জৰিয়তেও আমি লাইক পলিঅ' বা ডিফথেৰিয়া বা নিউমনিয়া এনেকুৱা ধৰণৰ আমি ডিজিজৰ পৰা কি হ'ব পাৰিছোঁ কণ্ট্ৰল কৰিব পাৰিছোঁ তেনেকুৱাবোৰ ডিজিজক ভেকচিনেশ্যনৰ দ্বাৰা হয়নে তাৰোপৰি ডিস্কভাৰী অফ এণ্টিবায়'টিক্স বা ডিস্কভাৰী অফ ড্ৰাগছ মানে ড্ৰাগছ আৰু এণ্টিবায়'টিক্স কিছুমান ডিস্কভাৰী হোৱাৰে পৰা আমি কিছুমান বেমাৰ আমি কি কৰিব পাৰিছোঁ কণ্ট্ৰল কৰিব পাৰিছোঁ আৰু এইখিনি হৈছিলে তোমালোকৰ এই চেপ্টাৰটোত থকা ডিজিজৰ বিষয়ে যিখিনি আমি আজি ডিছকাছ কৰিলোঁ আৰু নেক্সট আমি বাকীখিনি পিছৰ ক্লাছত ডিছকাছ কৰিম ঠিক আছে আজিলৈ ইমানে